আজি ৰাতিপুৱা ভাত সাজ এনেকৈ খাব লৈছোঁ। এফালে আছে শুকতি আলু পিটিকা ডিম এটা ল'ৰাটোৰ কাৰণে। তাৰপিছত দেখিছেনে এফালে দিয়া এইফালে এইটো দেখিছেনে কবি বইল এনেকৈ আজি খাওঁ বুলি ভাবিছোঁ। কলপাতত খাই কিমান যে ভাল লাগে গম পাইছেনে? সেইকাৰণে আজি কলপাততে খাওঁ বুলি ল'লোঁ। কবি বইল খুব মজা লাগিছে খাই, টেষ্টি। বেটা কি খাবা এতিয়া? মোৰ ল'ৰাই কাৰণে কবি চবি নাখায়, কণীৰ লগত এনেকৈ মুঠি মুঠি কৰি দিব লাগে। এতিয়া কোনে খাব? মোৰ ধুনীয়া শুকতি টেষ্টি কৰিছা। বঢ়িয়া। শুকতি বিলাহী দাইল কবি বইল বঢ়িয়া আছে। আলু পিটিকা আচাৰ জলকীয়া তেল দি দিছোঁ, সুন্দৰ পোৱাছে। বেটা কৈ দিয়া হেল্ল' গাইজ। ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত চাই থাকিলে ছাবস্ক্ৰাইব পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। জাহাজবোৰ এনেকুৱা যায়, জাহাজৰ মাত শুনিয়ে গম পাইছে আপোনালোকে। ৰ'বা দেখিছেনে? এইটোতে এক বাতি লৈ লৈছোঁ কবি, এনেকুৱা ডাঙৰ ডাঙৰ 2 পিচ লৈ লৈছোঁ। লাহি চাউলৰ ভাত একদম খাই বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত লাহি চাউলৰ ভাত। ল'ৰাক আকৌ এনেকৈ খুৱাই থাকিব লাগে। মোৰ সৰু বেটা শুই আছে, ডাঙৰ বেটাক এনেকৈ ভাত খুৱাই আছোঁ। সেইকাৰণে ফটাফট খাব লাগিব। উঠিলে বহুত দিগদাৰ কৰিব। খাই বহুত ভাল লাগিছে। আপোনালোকে এনেকৈ কলপাতত খাই চাবচোন। কোৱা মাৰিছে হেৰাই দিয়া। ইয়াম্মি লাগিছেনে? তুমি ক'ত গৈছিলা? আটা ঘৰলে কি কৰিছিলা? মাছ ধৰিবলৈ। ৱাই দেখিছেনে গাইছ, আমাৰ ডাঙৰ বেটা মাছ ধৰি আহিলেগৈ। কেইটা পালা? মোলৈ আনিব লাগিছিলে খাবলৈ। শুকতি, নদীৰ মাছৰ শুকতি খাই খুব টেষ্টি। সৰু মাছ কেইটামান পালা? কি কৰিলা? আলু পিটিকা এখন তোমাক জলকীয়া পৰিব।
আৱাজটো শুনি গম পাবই কিমান ওচৰত গৈছে, কিমান চাপৰ্ট। আমাৰ এয়াৰপৰ্টখন নালুৱা চাইটিঙতে আছে ওচৰতে। ৰাতি দিন চিন নাই। পৰহি দিনা 12টা বজা 1টা বজালৈকে গৈছে, গোটেই ৰাতি গৈ থাকে। ৰ'বা মজা মজা বনাইছে। বইল বনাইছোঁ শুন, কবি বইল, দাইল, আলু পিটিকা, শুকতি, তোমালৈ ডিম এটা বইল কৰি দিছোঁ দেই। ভাল লাগিছে। পুইছে নি জলকীয়া? ৰ'বা বহুত মজা। তুমি শুকতি খাবা নেকি? নোখোৱা? জলকীয়া একেবাৰে নাকৰ পানী উলিয়াই দিছে। জলকীয়া বহুত ভাল যে। পানী দেখিছেনে? ইমান ডাঙৰ মগটোত লৈ লৈছোঁ এক মগ। মজা হয় নাই? লাই চাউলৰ ভাত খুব আঠা হৈছে। ভাল লাগিছে ভাতখিনি খাই। 1 পিচ খতম কৰিলোঁ, এতিয়া এপিচ আছে। দেখিছেনে ইমান ডাঙৰ ডাঙৰ খাই বুলিও। মই কাৰণে এনেকৈ ভাল পাওঁ, বইল খুব ভাল পাওঁ। ঘৰৰ কবি হ'ব লাগে, তেতিয়া বেছি ভাল খাবলৈ, মিঠা হয়, বেছি সোৱাদ। সেইটো কিনা কবি খাইছোঁ বাৰু, ঘৰৰ কবি এবাৰ লগাইছোঁহে 2জোপামান। কণী আজিলৈ আহিছোঁ।